use of the determiners হয় নে সো আমি আগত যেটো লেফট আউট কৰি গৈছিলো আজি আমি আকৌ ৰিস্টার্ট কৰিম হেখিনি পা আচ্ছা এতিয়া সোৱা আগতে আমি কেইটা পইণ্ট লিখিছিলো 5 rules is it earlier we learned 5 rules of the use of the article so আজি আমি শিকিম rule number 6 okay so rule number 6 ত আমি কি ব্যৱহাৰ কৰিম যে superlative degree আগত কাৰ আগত superlative degree আগত কি ব্যৱহাৰ হয় the article ব্যৱহাৰ হয় আচ্ছা তো আমি কি গম পালো superlative degree আগত the article ব্যৱহাৰ হয় এতিয়া superlative degree মানে কি প্ৰথমে এটো জানিব লাগিব না নাই সো superlative degree কাক কোৱা হয় আমাৰ ডিগ্ৰী কেইটা কে প্ৰকাৰ হয় ডিগ্ৰী আমাৰ তিনি প্ৰকাৰ কি হয় পজিটিভ তাৰপিছত কি কম্পাৰেটিভ আৰু সুপাৰলেটিভ আচ্ছা ওপৰৰ পইণ্টত আমি কি পালো যে সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি ব্যৱহাৰ কৰা হয় দা আৰ্টিকেল ব্যৱহাৰ কৰা হয় কেনেকা সেন্সৰ ধৰি লোৱা ইয়াত যদি লং থাকে ইয়াত কি হয় লংগাৰ হয় লংগাৰ তাৰ মানে ইয়াত ইয়াৰ যোগ হয় হয়নে আৰু ইয়াত কি হয় লংগেষ্ট আচ্ছা লংগেষ্টৰ আগত সদায় কি ব্যৱহাৰ কৰা হয় দা আৰ্টিকেল ব্যৱহাৰ কৰা হয় বুজিছানে আৰু ডিগ্ৰীৰ আন এটা নাম পজিটিভ কম্পাৰেটিভ বা সুপাৰলেটিভ এইটোৰ আন এটা নাম হ'ল এডজেক্টিভ এটো কি বুলি কোৱা হয় এডজেক্টিভৰ অৰ্থ কি বিশেষণ এডজেক্টিভ এইবিলাক সব একোটা কি হয় এডজেক্টিভ মানে হ'ল বিশেষণ যেনেকা ধৰিয়া লং শব্দটো কি বুজাইছে যদি মই এটা এক্সাম্পল দিও কি কয় দিস ইজ আ লং পেন্সিল ফৰ এক্সাম্পল মই এটা কি কলো এই স্কেলটো লৈ পেলা মই কি কলো দিস ইজ আ লং কি বুলি কলো স্কেল বুলি কলো ঠিক আছে আৰু মই কি কলো যে প্ৰথমে কলো লং আৰু স্কেলৰ সাইজটো যদি মই অকনমান ইমান দীঘল কৰি দিও কি হৈ যাব দিস ইজ আ লংগাৰ পেন্সিল আৰু যদি একেবাৰে দুটা বস্তুৰ লগত কম্পেয়াৰৰ মাজত মোৰ স্কেলটো টেপকে বেছি দীঘল হৈ গৈছে তেতিয়া হলে কি হ'ব লংগেষ্ট হৈ যাব আন্ডাৰস্ট্যান্ড সো যত est থাকিব তাৰ আগত সদায় কি ব্যৱহাৰ হয় দা আৰ্টিকেলৰ ব্যৱহাৰ হয় এইটোৱে হ'ল বৰ্তমানৰ ৰুল নাম্বাৰ 6 ৰ ইউজ অফ দা আৰ্টিকেল সো সুপাৰলেটিভ ডিগ্ৰীৰ আগত কি হয় দা আৰ্টিকেলৰ ব্যৱহাৰ হয় যে সুপাৰলেটিভ ডিগ্ৰী বুলি আমি কেনেকা জানিম আমি সুপাৰলেটিভ ডিগ্ৰী জানাৰ কাৰণে এই এডজেক্টিভ বিলাক জানিব লাগিব ঠিক আছে সো এডজেক্টিভ জানা শৰ্ট ফৰ্মুলা যেহেতু আমি এতিয়াও ডিগ্ৰীত খুমোৱা নাই তো তাৰে তোমালকে কি ধৰিব লাগিব এটা এডজেক্টিভৰ শেষত যত est থাকিব আন্ডাৰস্ট্যান্ড আৰু এটা পইণ্ট আছে যেনেকা মই ইয়াত কি লিখিলো বিউটিফুল লিখিলো বিউটিফুল আহাৰ লগে লগে কম্পাৰেটিভ কি হৈ যাব মোৰ বিউটিফুল হ'ব কি হ'ব মোৰ বিউটিফুল আৰু সুপাৰলেটিভ কি লাগিব most beautiful আচ্ছা most beautiful তো লাগিব তাৰ আগত সদায় কি লাগিব দা লাগিব ঠিক আছে তাৰ মানে যিকোনো এডজেক্টিভৰ শেষত যদি est থাকে আৰু যদি most থাকে mostৰ লগত যদি এডজেক্টিভ ৱৰ্ডটো থাকে তাৰ আগত সদায় কি ব্যৱহাৰ কৰা হ'ব দা আৰ্টিকেলৰ ব্যৱহাৰ হ'ব সো অথনি মই এটা এক্সাম্পল দিছিলো এক্সাম্পলটো কি আছিল আচ্ছা কি কলো মই এভারেষ্ট is dash highest peak in the world acha daniel to ei sentence to loiswa Everest is highest peak in the world etia mon koriba high শব্দটোৰ পিছত কি যোগ হৈ আছে est যোগ হোৱা মানে এটো কি ডিগ্ৰী হয় সুপাৰলেটিভ ডিগ্ৰীৰ এডজেক্টিভৰ ফাংশন হয় নহয় জানো তো আকৌ এইটো est দেখা লগে লগে আৰু আমি সেকেন্ড থট আনা দৰকাৰ নাই ডাইৰেক্ট কি বহে গল দা বহাই দিলো দা আৰ্টিকেল বহাই দিলো হয়নে আৰু সেকেন্ড ব্ল্যাঙ্ক লৈছোৱা দা কি আছে ওয়ার্ল্ড মানে হল পৃথিৱী হয়নে নহয় পৃথিৱীৰ আগত সানৰ আগত মুনৰ আগত ক্যাপ্ৰিকনৰ আগত এইবিলাকৰ আগত কি লাগে দা আৰ্টিকেল লাগে অলৰেডি আমি লাস্ট ক্লাছত শিকিছো সো ডাইৰেক্ট ওয়ার্ল্ড আহা লগে লগে কি বহাই দিলো দা বহাই দিলো ঠিক আছে এটা ক্লিয়াৰ
আচ্ছা আমি এতিয়া আৰু এটা एग्जांपल লম আৰু এটা एग्जांपल কি দিলো Rani is dash most beautiful girl in dash class. Etu meswa. Rani is dash most beautiful girl in dash ki ase class. Rani class er bhitor atatke dhuniya swali hoy. Again here ki ase most ase. Hone no hoy. Ki asile beautiful, more beautiful, most beautiful. So most beautiful mane again etu superlative degree hoy. To ami yat ki direct bahai dilo, da bahai dilo. Aro class mane ki শ্রেণী কোঠা তো ইয়াত নিৰ্দিষ্টকে পইণ্ট আউট কৰা হৈছে নে নাই এটা শ্ৰেণী কোঠাত বহুতো ছোৱালী আছে তাৰ মাজত অকল ৰাণী সবচে ধুনিয়া তো এইটো অকল এটা শ্ৰেণীৰ কথা কোৱা হৈছে সমগ্ৰ স্কুলৰ কথা কোৱা হোৱা নাই তো নিৰ্দিষ্টকে বুজাৰ কাৰণে আকৌ ইয়াটো কি ব্যৱহাৰ কৰিম আমি দা আৰ্টিকলৰ ব্যৱহাৰ কৰিম ওকে সো নাও রুল নাম্বার 6 ইজ ক্লিয়ার ওকে সো এবাৰ আমি ডিসকাস কৰিম দা আৰ্টিকল কত ব্যৱহাৰ নহয় So yat moi ki korilu title to ami not use the article bole likhilo so it is the rule number 7 so in rule number 7 you see uncountable noun or agot ki ব্যবহার হয় the article or ব্যবহার হয় etia kuldi paru tumi koa je uncountable noun kak koa hoy koason countable mane ki jak ami গণনা কৰিব পাৰো আৰু আনকাউন্টেবল কাক কোৱা হয় যাক আমি গণনা কৰিব নোৱাৰো সো গণনা কৰিব নোৱাৰা নাউন বহুতো আছে না নাই যেনেকৈ আমাৰ ধান হ'ব পাৰে চাহপাত হ'ব পাৰে নে নোৱাৰে তাৰপিছত এনেকা ধৰণৰ বহুতো বস্তু আছে গেহু হ'ব পাৰে হয়নে নহয় যেনেকা অনেষ্টি সো অথনি এটা एग्जांपल দিছিলো অনেষ্টি কি দিছিলো অনেষ্টি ইজ তাৰপিছত কি দিছিলো দা বেষ্ট policy so yet moi blank di dilo aru yato moi di dilo blank so honesty is best policy yet so honesty to ki hoy it is uncountable noun sorry uncountable noun mane honesty bostu to ami gonibo nuaro honesty to eta manuhor ki hoy quality hoy hadu tak ami gonti koribo parim niki etu ami poriman check koribo paro So এনেকা ধৰণৰ যদি সেন্টেন্স আমি প্ৰথমে পাও তেতিয়া হলে ইয়াৰ আগত কেতিয়াও কি নহয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় ঠিক আছে এইটো সেন্সত ইয়াত সদায় কি যাব ব্লেংক যাব যেহেতু ইয়াত বেস্ট আছে বেস্ট কোড হয় সুপাৰলেটিভ ডিগ্ৰী হয় নহয় গুড বেটাৰ বেস্ট তো সুপাৰলেটিভ ডিগ্ৰীৰ আগত ইয়াত কি বহিব দা বহিব নে নাই যেনেকা আকৌ সেকেন্ড एग्जांपल মই দিলো Paddy grows in Assam. So paddy grows in Assam. Paddy মানে হল ধান ঠিক আছে ধান কত উৎপাদন হয় অসমত এতিয়া সোয়া paddy বুলিলে কি বুজাইছে ধানক তুমি কাউন্ট কৰিব পাৰিবা ধানক আমি কেনেকাকে জুহু 1 মুন 2 মুন এই ধৰণে জুহু ধানক আমি কি কৰিব নোৱাৰো এটা দুটা তো কাউন্ট নকৰো কেতিয়াও যেনেকা আমি অৰেঞ্জক কাউন্ট কৰিব পাৰো আমক কাউন্ট কৰিব পাৰো এই ধৰণে ধানৰ গুটিক আমি impossible কাউন্ট কৰিব নোৱাৰো কিন্তু যে নহক এটো কি হয় নাউন হয় এটা বিশেষ্য হয় গণিব নোৱাৰা বিশেষ্য সেই কাৰণে ইয়াৰ আগত কি নবহিব আকৌ কি নবহিব কোনো ধৰণৰ আৰ্টিকলৰ ব্যৱহাৰ নহব পৰীক্ষাত যদি এনেকা ধৰণৰ एग्जांपल আহে তা টোটালি কি যাব ব্ল্যাঙ্ক যাব বুজিছা এতিয়া এগেইন সোৱা মই আকৌ দিলো gold is ঠিক আছে ড্যাশ most precious metal dilo dash gold is dash most precious metal again most precious ki hor example hoy superlative degree hisabe to ya da lagiboy eta so gold to ki hoy again noun hoy biheshya kintu kenaka nor biheshya uncountable gold ko tumi ki koribo nwara count koribo nwara gold or ki juga hoy poriman juga hoy hoyne noy 1 kg 2 kg 3 kg enaka dhonor juga hoy kintu tumi eta count koribo nwara हे কাৰণে গোলটো কি বুলি ধৰা হ'ব ইয়াত আনকাউন্টেবল নাউন বুলি ধৰা হ'ব ঠিক আছে তো হে কাৰণে अगेन কি না লাগিব ইয়াত কোনো ধৰণৰ আৰ্টিকুলৰ ব্যৱহাৰ নহব কত হ'ব ডাইৰেক্ট ইয়াত হ'ব ঠিক আছে अगेन যদি মই আইৰনৰ এটা एग्जांपल দিও আইৰন মানে কি আইৰন মানে হল লোহা হয় নহয় তো মই যদি ইয়াত ড্যাশ দি কি বুলি কওঁ আইৰন ইজ
কি বুলি লিখিলো the strongest metal বুলি দিলো আইৰন তো strongest metal হয় তো আইৰন যদি বা নাউন হয় কিন্তু আইৰনক আমি এটা দুটা কাউন্ট কৰিব নোৱাৰো ইয়াৰ পৰিমাণ হে জুকা হয় কোয়ান্টিটি জুকা হয় কুইন্টাল হিচাপে জুকা হয় 1 কুইন্টাল 2 কুইন্টাল হিচাপে জুকা হয় যেনেকা 1 লিটাৰ মিল্ক গাখীৰক আমি এটা দুটা কাউন্ট কৰো নেকি গাখীৰক 1 লিটাৰ 2 লিটাৰ 3 লিটাৰ সে ইয়াৰ পৰিমাণ মেজারমেন্ট কৰা হয় যোনটো মেজারমেন্টত 1 2 কে কাউন্ট কৰিব নোৱাৰি যাক লিটাৰ হিচাপে কুইন্টাল হিচাপে কাউন্ট কৰা হয় এই ব্লাকত কি বুলি কোৱা হয় আনকাউন্টেবল নাউন বুলি কোৱা হয় ওকে সো পইণ্ট টু বি ৰিমেম্বাৰ্ড ইজ দ্যাট আনকাউন্টেবল নাউনৰ লগত কোনো দিনে কি ব্যৱহাৰ নহয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় মনত থাকিব ওকে সো আমি লাস্ট ক্লাছত কি পাইছিলো কিছুমান প্ৰপাৰ নাউনৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ হয় সো এতিয়া আমি কি পালো রুল নাম্বার 8 ত পালো যে প্রপার নাউনৰ আগত কি নহয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় বিৰাট কনফিউজিং হয়নে নহয় আমি কেনেকা ধৰণৰ পৰীক্ষা ধৰিম যে এটুত আগত লাগিব বা হেতুৰ আগত না লাগিব সো আগৰ প্ৰপাৰ নাউন বিলাকত কি দিছো নদীৰ নাম দিছো পৰ্বতমালাৰ নাম দিছো দ্বীপপুঞ্জৰ নাম দিছো মৰুভূমিৰ নাম দিছো বহুত অপচনস আছে কিন্তু তাত আমি এটু দুটা কোন উল্লেখ কৰা নাই এটা হল মানুহৰ নাম আৰু দ্বিতীয়টো হল কিছুমান ঠাইৰ নাম উল্লেখ কৰা নাছিল তার প্রপার নাউন যদিও বা হয় হতৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ হয় বুলি আমি উল্লেখ কৰা নাছিল সো রুল নাম্বার 8 ত আমি কি পালো যে প্রপার নাউনৰ আগত দা আৰ্টিকুল ব্যৱহাৰ নহয় এটা কোনটো ক্যাটেগরি প্রপার নাউন সো কোনটো ক্যাটেগরি প্রপার নাউন বুলিলে প্ৰথমে কি আহিব নেম আহিব কাৰ নাম আহিব ম্যান বা পিপল মানুহ বা পিপলৰ নামৰ আগত কি ব্যৱহাৰ নহয় কি নহয় যদি প্রপার নাউনটো যদি সাবজেক্ট হিচাপে ব্যৱহাৰ হয় আন্ডাৰস্ট্যান্ড দ্বিতীয়টো হল প্লেস যেনেকা আমাৰ কি হ'ব পাৰে দিল্লী ঠিক আছে আসাম মুম্বাই এটসেট্ৰা এইবোৰ হ'ব পাৰে ঠিক আছে অর ক্যাপিটাল প্লেস যেনে দিল্লীৰ ক্যাপিটাল টু দিল্লীয়ে হয় হয়নে নহয় অসমৰ ক্যাপিটাল কি হয় দিছপুৰ হয় হয়নে এতিয়া সোৱা সো নেম এন্ড প্লেস কেনেকা ধৰণৰ ঠাই যদি নেম বা প্লেস টু যদি প্ৰথমে মেনশন কৰা হয় ঠিক আছে তেতিয়া হলে হতৰ আগত কি নহব প্ৰপাৰ নাউন যদিও বা হয় তেওঁলোকৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ নহব কাৰণ এটো কি টু দা আৰ্টিকুল কাৰ লগত ব্যৱহাৰ হয় যি কোনো বস্তু নিৰ্দিষ্টকে বুজালে দা আৰ্টিকুল ব্যৱহাৰ হয় তো যদি মই ডাইৰেক্টলি যদি কৰো এটা एग्जांपल দিলো ইয়াৰ হা ড্যাশ দিলো ৰাম ইজ গুড বয় কি কলো মই एग्जांपल লৈছোৱা राम इज गुड बॉय राम ভাল লৰা তো ইয়া দা রাম কব লাগে নেকি মই অলরেডি রাম বুলি কোনটা নামক নিৰ্দিষ্টকে বুজাই দিলো ঠিক আছে মই এটা কলো যে হৰি ইজ ইন্টেলিজেন্ট বয় যদি ৰামৰ ঠাইত মই কিলো ড্যাশ দিলো হৰি ইজ ইন্টেলিজেন্ট বয় তো ইন্টেলিজেন্ট বয় বুলি মই কাক ইন্ডিকেট কৰিলো হৰিকে কৈছো ডেফিনেটলি মোৰ ভাষাতে এটো এক্সপ্ৰেস হৈ আছে যে হৰিকে মই নিৰ্দিষ্টকে ইন্টেলিজেন্ট বয় বুলি কলো এনেকা ক্ষেত্ৰত ইয়া দা লাগিব নেকি অবিয়াসলি না লাগে কাৰণ অলৰেডি ইয়াত ৰাম এজন ভাল লৰা হেতু এক্সপ্ৰেস হৈ আছে নিৰ্দিষ্টকে মই ৰামকে বুজাইছো এনেকা সেন্সত ৰাম ইয়াত কি হয় প্ৰপাৰ নাউন হয় তাৰ আগত কি নবহিব দা আৰ্টিকুলৰ ব্যৱহাৰ নহব আন্ডাৰস্ট্যান্ড সো নেক্সট হল আমাৰ প্লেস হিচাপে সো প্লেস হিচাপে এটা एग्जांपल যদি মই দিও এই দিছপুৰকে দিলো ঠিক আছে দিছপুৰ ইজ আচ্ছা মই এটো মুছি দিও তলত দিও प्लेस हिसाबे मैं एग्जांपल देऊ डैश दिसपुर इज कैपिटल ऑफ असम ए एग्जांपल লৈছোৱা খালি ঠাই দিলো আৰু অপচন মই ইয়াত কি দিলো কোন এ এন আৰু দা আৰ্টিকেল বুলি মই দিলো পৰীক্ষা ঠিক আছে বা পৰীক্ষাত এই ধৰণৰ एग्जांपल আহিলে সো ড্যাশ দিছপুৰ ইজ कैपिटल ऑफ असम দিছপুৰ অসমৰ ৰাজধানী হয় হয়নে নহয় আমি সবেই জানো এটা দিছপুৰটো নিৰ্দিষ্টকে কাৰ ক্যাপিটাল হয় অসমৰ ইয়াত তুমি দা লগাব লাগিব নেকি অবিয়াসলি না লাগে তো দিছপুৰ যদিও বা প্ৰপাৰ নাউন হয় ঠিক আছে ৰাম হৰি যদু ইত্যাদি যদিও বা প্ৰপাৰ নাউন হয় কাৰণ তুমি অলৰেডি সেই মানুহজনৰ নামটো মুখত লৈ তুমি নিৰ্দিষ্টকে সেন্সটো এক্সপ্ৰেস কৰিছা সেই কাৰণে এনেকা সেন্সত কি নহয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় আন্ডাৰস্ট্যান্ড সো ইয়াত কি হ'ব ইয়াত কোনো ধৰণৰ কি না লাগিব আৰ্টিকল ব্যৱহাৰ নহব এগেইন আৰু এটা एग्जांपल দিও আৰু এটা एग्जांपलত মই কি দিলো চেন্নাই কি দিলো is the state of তাত কোন থাকে
Madrasi people, है ना? Madrasi, did for example, Chennai is the state of Madrasi. Jeneka Assam is the state of Assamese people. ठीक है सर? So मैं की बोलो dash Chennai is the state of Madrasi. For example, dash Assam is the state of Assamese. तो এনেকা ধৰ সোৱা চেন্নাই চেন্নাইটো কি হয় এটা ঠাইৰ নাম হয় না হয় ৰাজ্য হয় ভাৰতৰ এটা চেন্নাই কেনে কাৰ হয় এই সেন্টেন্সটো লৈ মন কৰিবা চেন্নাই হল ষ্টেটৰ নাম আৰু সেন্টেন্সে কি বুজাইছে চেন্নাইটো কোন কোন জাতি লোকৰ কি হয় ৰাজ্য হয় মাদ্ৰাসী সকলৰ হয় যেনেকা অসম কাৰ ৰাজ্য হয় অসমীয়া সকলৰ হয় তো ইয়াত চেন্নাই আৰু মাদ্ৰাসীৰ মাজৰ যোনটো লিংক এটো নিৰ্দিষ্টকে বুজাই দিলো নে মই বুজাই দিলো নাই চেন্নাইটো যেহেতু কি হয় প্ৰপাৰ নাম ঠাইৰ নাম হয় তো ইয়াটো কি নহব আকো কোনো ধৰণৰ দা আৰ্টিকুলৰ ব্যৱহাৰ নহব ঠিক আছে এটা ক্লিয়াৰ দা আৰ্টিকুল নোহোৱাৰ কাৰণটো কি চেন্নাই কাৰ ঠাই হয় মাদ্ৰাসী সকলৰ ইয়াত ডাইৰেক্টলি মেনশন কৰা হৈ আছে নিৰ্দিষ্টকে বুজাই দিয়া হৈছে তো এইটো সেন্সত প্ৰপাৰ নাউনৰ লগত কেতিয়াও দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় ইন দা ৰুল নাম্বাৰ 8 ক্লিয়াৰ আচ্ছা তো আমি এবাৰ কি ডিসকাস কৰিম ৰুল নাম্বাৰ 9 ওকে সো ৰুল নাম্বাৰ 9 ত আমি কি ব্যৱহাৰ কৰিম সোৱা again title কি হয় not use the article হয় না তো ৰুল নাম্বাৰ 9 ত কোনো কাৰাগত ভাষাৰ আগত ভাষা ঠিক আছে ভাষা মানে কি ল্যাঙ্গুয়েজ হয়নে কোনো ভাষাৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় ব্যৱহাৰ নহয় আচ্ছা ভাষা বুলিলে কি বুজোৱা হয় ল্যাঙ্গুয়েজ ল্যাঙ্গুয়েজ মানে পৃথিৱীৰ সব ভাষা নহয় জানো তো পৃথিৱীৰ সব ভাষা বুলিলে যেনেকা ইংলিশটো কি হয় এটা ল্যাঙ্গুয়েজ হয় তাৰ পিছত কি আছে ফ্ৰেঞ্চটো এটা কি হয় ল্যাঙ্গুয়েজ আৰু আমি আমাৰ ভাষা কি হয় আসামিজ ইট ইজ অলসো ল্যাঙ্গুয়েজ এগেইন আমাৰ ন্যাশনাল ল্যাঙ্গুয়েজ এটো কি হয় হিন্দি তাৰ পিছত চাইনিজ হয়নে জাপানিজ ইত্যাদি সো যদি কোনো ধৰণৰ সেন্টেন্স কি কয় put fill up the blanks with appropriate article বুলি a and the option দিয়া থাকিব আৰু ভাষাৰ আগত যদি ব্ল্যাঙ্ক দিয়া থাকে ইহঁতৰ আগত কেতিয়াও দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় ওকে সো দিস ইজ দা পয়েন্ট টু বি ৰিমেম্বাৰ দা ইংলিশ কেতিয়াও নহয় ওকে দা ফ্ৰেঞ্চ কেতিয়াও নহয় যদি ভাষাটো কি হিচাপে থাকিব সাবজেক্ট হিচাপে যদি ভাষাটো প্ৰথমে মেনশন কৰা থাকিব হা সো যেনেকা ইয়াতো কি নহয় দা চাইনিজ বুলি প্ৰথমে কেতিয়াও নহয় দা জাপানিজ বুলি কেতিয়াও স্টার্ট নহয় যদি এই শব্দবিলাকে যদি ডাইৰেক্টলি ভাষা বুজাইছে সো যেনেকা এটা এক্সাম্পল যদি মই ইয়াত দিব বিচাৰো যেনেকা হৰি কি দিলো মই হৰি knows how to speak dash dilu moi aki dilu english dilu ha aru option dilu a n aru the article iti example hoiswa hori knows how to speak english yat ki hoise bhasha horiye jane ingraji keneka kobo lage mane horiye jane ingraji bhasha keneka koy to ultimately sentence ki bujaise ingraji shobdo tu yat ki bujaise english bujaise নহয় জানো তো সেই কাৰণে ইয়াত কি নহব কোনো ধৰণৰ আৰ্টিকুলৰ ব্যৱহাৰ নহব আৰু যদি তোমালোকে এই পয়েন্ট ৰুল নাম্বাৰ 9 ৰ যদি নলেজ নাথাকিলে তো obviously ইংৰাজী এটা ডাঙৰ কি হয় ডাঙৰ এটা ভাষা হয় তো তোমালোকে কি বহাই দিবা দা বহোৱাৰ লগে লগে সেন্টেন্সটো ইনকাৰেক্ট হৈ গল ক্লিয়াৰ ঠিক আছে সো এই পয়েন্টটো লিখি লোৱা এতিয়া হৰি knows how to speak english সেম টু সেম থাকিব তাত কোনো ধৰণৰ কি না লাগিব আৰ্টিকুল ব্যৱহাৰ নহব যি হেতু ইংৰাজী ইয়াত কি বুজাইছে ভাষা বুজাইছে পয়েন্টটো কি কোনো ভাষাৰ মানে কোনো ল্যাঙ্গুয়েজ ভাষা মানে কি ল্যাঙ্গুয়েজ সো কোনো ল্যাঙ্গুয়েজৰ বা ভাষাৰ আগত কি নহয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় ওকে আচ্ছা সো এবাৰ আমি এগেইন ৰুল নাম্বাৰ 9 এ কন্টিনিউ কৰিম সো ৰুল নাম্বাৰ 9 ত সোৱা অথনি আমি কি কলো ভাষাৰ আগত কি নহয় দা আৰ্টিকুল ব্যৱহাৰ নহয় হয়নে এটা সেকেন্ড পয়েন্টত সোৱা
ভাষাৰ আগত আকৌ কেতিয়াবা কি হয় দা আৰ্টিকুলত ব্যৱহাৰ হয় কেনেকা সেন্সত ব্যৱহাৰ হ'ব চাবা যদি ল্যাঙ্গুয়েজ শব্দটো হা যদি ল্যাঙ্গুয়েজ শব্দটো ল্যাঙ্গুয়েজ শব্দটো যদি বাক্যটোত উল্লেখ থাকে তেনেহলে আকৌ দা আৰ্টিকুলৰ ব্যৱহাৰ হয় ব্যৱহাৰ হয় এটা সোৱা এই পইণ্ট লৈ সোৱা কিমান কনফিউজন আগত আমি পালো যে ভাষা বুলিলে ভাষা যদি উল্লেখ কৰা হয় দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় আকৌ আমি এই পইণ্টত কি পালো যদি ল্যাঙ্গুয়েজ শব্দটো যদি বাক্যটোত উল্লেখ থাকে তেনেহলে আকৌ দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এতিয়া সোৱা কেনেকা সেন্সত হ'ব সোৱা হৰি লিখিলো না মই হৰি সেম এক্সাম্পল কে ললো মই হৰি knows হা how to speak dash কি দিলো মই English language আকৌ মই কি দিলো অপশন a n আৰু দা আৰ্টিকল এক্সাম্পল লৈছোৱা হৰি knows how to speak English language ইংলিশৰ পিছত কি শব্দ আছে ল্যাঙ্গুয়েজ আছে না নাই ওপৰৰ পইণ্টটো কি point to be remembered is what ল্যাঙ্গুয়েজ শব্দটো যদি কি শব্দটো ল্যাঙ্গুয়েজ শব্দটো যদি বাক্যটোত উল্লেখ থাকে তেনেহলে আকৌ দা আৰ্টিকুলৰ ব্যৱহাৰ হয় গম পাইছা সো হৰি knows how to speak English language ইংলিশৰ পিছত ইয়াত কি আছে ল্যাঙ্গুয়েজ আছে সেই কাৰণে এইবাৰ ইয়াত কি ব্যৱহাৰ হ'ব দা আৰ্টিকুলৰ ব্যৱহাৰ হ'ব সো ডিফাৰেন্সটো বুজিছা যদি অকল ইংলিশ হিন্দী বেঙ্গলী আসামিজ উড়িয়া মাৰৱাৰী এনেকা ধৰণৰ যদি অকল ডাইৰেক্ট এটা শব্দই থাকে তেতিয়া হলে দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় আকৌ যদি কয় ফ্ৰেঞ্চ ল্যাঙ্গুয়েজ চাইনিজ ল্যাঙ্গুয়েজ জাপানিজ ল্যাঙ্গুয়েজ আসামিজ ল্যাঙ্গুয়েজ তো ল্যাঙ্গুয়েজ শব্দটো যদি এই সেন্টেন্সটোৰ পিছত যদি শব্দটোৰ পিছত যদি লাগি থাকে তেতিয়া হলে সদায় দা আৰ্টিকুলৰ ব্যৱহাৰ হয় এটো হল কি কয় ভাষাৰ ক্ষেত্ৰত দা কেনেকা ধৰণৰ ব্যৱহাৰ হয় ওকে সো আফটাৰ দিস we will conclude today's class with rule number 10 okay so you write down this one then I shall continue again acha এই एग्जांपल লৈ সোৱাচোন dash কি দিছো মই language of Assam is beautiful হয়নে অসমৰ ভাষাটো বৰ ধুনিয়া বুলি দিছো ইয়াতো ল্যাঙ্গুয়েজ অলৰেডি মেনশন কৰা আছে তো ল্যাঙ্গুয়েজ থাকিলে কি হ'ব দা ঠিক আছে ল্যাঙ্গুয়েজৰ পিছত ইয়াত আসামিজ হ'ব পাৰে ইংলিশ হ'ব পাৰে হিন্দী হ'ব পাৰে যি হ'ব পাৰে ইট ডাজন্ট ম্যাটাৰ কিন্তু ল্যাঙ্গুয়েজ শব্দটো থাকা লগে লগে কি হ'ব দা আৰ্টিকুলৰ ব্যৱহাৰ হ'ব ওকে সো এতিয়াতো কোনো ডাউট নাই কুলদীপ 100% concept clear okay then now so আমি আজি ফাইনাল ক্লাছলৈ আহি পালো সো আজি ক্লাছৰ ফাইনাল ৰুল নাম্বাৰ 2 কি হয় ৰুল নাম্বাৰ 10 সো ৰুল নাম্বাৰ 10 ত মই ইয়াত কি উল্লেখ কৰিছো চাবা যদি কোনো ব্যক্তিৰ নামৰ স্কুল বা কলেজ হয় ইহতৰ নামৰ আগত দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় সো এই পইণ্টত আমি স্পেশালি কি ডিসকাস কৰিছো যদি কোনোবা এজন মহান ব্যক্তি হওক বা কোনোবা সোশ্যাল ওয়ার্কার নামৰ আগত যদি কোনোবা এখন অনুষ্ঠান পাতা হয় স্কুল কলেজ বা যিকোনো অনুষ্ঠান তেতিয়া হলে ইহতৰ আগত কেতিয়াও দা আৰ্টিকুলৰ ব্যৱহাৰ নহয় সো ইয়াত মই কেইটামান এক্সাম্পল উল্লেখ কৰিছো চাওক Rani is studying dash at Netaji Higher Secondary School. So, yet option disu A N aru da. To jihetu Netaji High Secondary School to agent ki hoy Netaji Subhash Chandra Bose namor school kon di bonoa hoisil. So, enaka khetrot yat ki nohobo yat kono dhonor articular ব্যবহার nohobo. So next, Hori is the student dash of Kanaklata High School. Again A and D. So Kanaklata, she is also the freedom fighter of Assam. So big and famous personalities namor jehetu school kon ullekh kora ase again yato ki nohobo kono dhonor articular ব্যবহার nohobo. Ako third example loi sabo apnaloke. So Jodu works at dash Indira Gandhi Park. Jodu e kot kam kori ase Indira Gandhi Park.
So Indira Gandhi kun hoy Bharator ex ki asile prime minister, even she is the famous personality. So in that sense also we never use any kind of article here. Okay, so again this is also gone ki hobo blank jabo. So Jodi works at Indira Gandhi Park. Jodu works at the Indira Gandhi Park ami nologao jihetu Indira Gandhi yat ejon byaktir naam mention kora hoise sei karone yat kono dhona article ব্যবহার নহব. So ei dhona ami total ki korilu 10 rules hikilo about the use of the article. Prothome ami hikilu kot kot the article ব্যবহার hoy aru tar pisot ami keitaman point alochona korilu kot kot the article ব্যবহার nohoy. So in that way I sum up the teaching of the use of the article. So in my next class I shall continue with other option of the determiners. Thank you very much for today's session. Bye bye.